নমস্কাৰ, মই পাৰ্থ হয় মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ত স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ আপোনাৰ মোৰ পাৰ্টি আহিছে আজি ৰাজস্থান, আৰু তাকে আজি গাড়ী আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ 4x4। এতিয়া সময় হৈছে আপোনাৰ 9টা বাজিছে, কিন্তু 9টা বজাতো একদম গোটেই কুঁৱলী ঠাণ্ডা হ'লেও তথাপিও আহিছোঁ আৰু বৰপথাৰলৈকে গৈ পেলাই মই বৰপথাৰলৈকে গৈ আপোনাৰ তাৰপৰা গাড়ীত যাম। ব'লক তেতিয়াহ'লে আপোনালোকক কি হয় কি নাই গোটেইখিনি দেখুৱাই আছোঁ। আৰু সিহঁতক লাগে আপোনাৰ 4x4 বলেৰো পিক আপ। আৰু যদি আপোনালোকৰ কাৰোবাৰ তাত আছে, আপোনালোকে মোৰ ভিডিঅ' চাই আছে, যদি ক'ৰবাত আছে মোক কণ্টেক্ট কৰক, আৰু মই আপোনালোকক আৰু আমি গাড়ী বিচাৰি আপোনালোকৰ তাত গুচি যাব পাৰিম। এইখনে গাড়ী প্ৰথম দেখুৱাইছোঁ আপুনি। এইখন গাড়ী চাই আছোঁ। বলেৰো 4x4 এইখন। সেইকাৰণে কি কৈ আছিলে যে পইচা নিবলৈ নাই। এইখন গাড়ীয়ে লোৱা হ'ল, আপোনাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয়, 2018 মডেল। এই ভাইয়া আছে, এইখন পাৰ্টিক দি থোৱা আছে, ৰাজস্থান পাৰ্টিক। গাড়ী বাৰু ধুনীয়া আছে। এইখন আপোনাৰ 5,20,000 লোৱা হ'ল গাড়ীখন। গাড়ী লোৱা হৈ গ'ল, আৰু আমি গাড়ী দিছোঁ কম প্ৰফিট কুইক চেল, আৰু সেইকাৰণে আমাৰ গাড়ী আজি বৰ্তমান বিক্ৰী হৈছে। আৰু এইখন গাড়ীত আমাৰ বেছি নাই পোৱা, টকা 15,000 এটা ওলাইছে গাড়ীখনত। আৰু এয়া মোৰ লগত ভাই আছে, বিক্ৰম ভাই। আৰু আমি গাড়ীখন ল'লোঁ আমি এই এইটো কি জেগা কয়, সৰু পানী। গাড়ীখন আমি সৰু পানীত লোৱা হ'ল, আৰু 4 হিল গাড়ী হয়। 4 হিল কাগজ পত্ৰ খেল গোটেইখিনি আমি বনাই দিম, যিমান খৰচ আছে কৰি দিম। আৰু যদি আপোনালোকৰ কাৰোবাক তেনেকুৱা গাড়ী দৰকাৰ হৈছে, আহিব। এখন 18 চনৰ হৈ 5,20,000 গাড়ী লৈছে। অল পেপাৰ আপডেটেড কৰি দিম আমি। আৰু এইফালে ৰাস্তা মানে হাইফাই ৰাস্তা, আৰু গাড়ী লোৱা হৈ গ'ল। আজি কিবা এটা দিনটোত ওলাই আহিলোঁ, কিবা এটা কাম হ'ল, এইটোৱে আমাৰ ভাল লাগিছে। দৰকাৰলৈ কিবা এটা পাওঁ, একো আপত্তি নাই। আৰু কাম যে হ'ল, তাই কি কোৱা ভাই? কামটো হ'ল, হৈ গ'ল ন? হৈ গ'ল। আৰু ইয়াৰ পিছত প্ৰগ্ৰেম ক'ত আছে? ইয়াত ক'ত যাব প্ৰগ্ৰাম? আৰু আমাৰ আছে এতিয়া যোৰহাট আমগুৰি যাব লাগিব। যোৰহাট আমগুৰি হয়, তাত গাড়ী আছে 2-3খন, 3খন চাব লাগিব। আৰু লগত যদি আমগুৰিত গাড়ী আছে কাৰোবাৰ 4x4, খবৰ দিব মোক, নাম্বাৰ কণ্টেক্ট কৰিব, নাম্বাৰটো দিয়া থাকিব। আমি ডাইৰেক্ট গাড়ী আপোনাৰ উঠাই ল'ম। আৰু আমি বৰ্তমান এখন গাড়ী ডিল কৰিলোঁ, আৰু আপোনাৰ 3খন গাড়ী আমাক দৰকাৰ হৈ আছে। আপোনালোকে মোক কণ্টেক্ট কৰিব।